আহকচোন এইগৰাকী পুণ্যাত্মাৰ বিষয়ে এক চমু অৱলোকন আৰু আলোকপাতৰ কাৰ্যসূচীৰে আমি আগবাঢ়িম আৰু আলোকপাত কৰিবৰ বাবে আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ কৃতি শিক্ষক সুৰেন্দ্ৰ মোহন কাকতিৰ একালৰ ছাত্ৰ জুৰিয়া অঞ্চলৰে এগৰাকী সমাজকৰ্মী শ্ৰীযুত প্ৰভাত কলিতাদেৱক আমি মঞ্চলৈ আদৰি আনিবৰ বাবে অনুৰোধ জনাইছোঁ। এখনি গামোচা চেলেং চাদৰ আৰু এটি জাপিৰে তেখেতক আদৰণি জনাইছে আৰু আমি সময়ৰ প্ৰতি লক্ষ্য ৰাখি সন্মানীয় কলিতাদেৱক সুৰেন্দ্ৰনাথ কাকতিদেৱৰ জীৱন আৰু দৰ্শন সম্পৰ্কত হাতী মাৰি ভুৰুকাত ভৰাই এক অৱলোকন আগবঢ়াবৰ বাবে অনুৰোধ জনাইছোঁ। ধন্যবাদ। আজিৰ এই মহান অনুষ্ঠানটিত নিমন্ত্ৰিত হৈ অহা সমূহ অতিথিবৃন্দ, ইয়াত সমবেত হোৱা সুধীবৃন্দ, আজিৰ এই সুৰেন্দ্ৰনাথ কাকতি স্মাৰক কৃতি শিক্ষক বঁটাত মোক মোৰ শ্ৰদ্ধেয় ছাৰৰ বিষয়ে দুআষাৰ ক'বলৈ দায়িত্ব অৰ্পণ কৰিছে। মই প্ৰথমেই ছাৰলৈ শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু মই জনাতকৈও আজি ইয়াত যিসকল সুধীবৃন্দ সমবেত হৈছে তাৰে বহুতেই শ্ৰদ্ধেয় ছাৰক বহুত ভালকৈ জানে। আজি ইয়াত ছাৰৰ আমাৰ বাইদেউ ছাৰৰ পত্নী নিৰলা কাকতিদেৱ আছে, ন্যাসৰক্ষী মৌচুমী কাকতি ডেকা ডাঙৰীয়ানী আছে। তেখেতসকলৰ প্ৰচেষ্টাত এই অনুষ্ঠানটিয়ে সমগ্ৰ অসমতে ইতিমধ্যে এই কৃতি শিক্ষক বঁটা বিভিন্নজন কৃতি শিক্ষকলৈ আগবঢ়াই আহিছে। এইবাৰ জুৰিয়াত পাতিব বুলি শুনিয়েই মই আমাৰ মৌচুমীক এটা ধন্যবাদ সূচক মেছেজ পঠাইছিলোঁ। সেইবিলাক কথা নকওঁ, বৰ দীঘলীয়া হ'ল। সুৰেন্দ্ৰনাথ কাকতি দেৱৰ শ্ৰদ্ধাৰ ছাৰ জন্ম হৈছিল এই তেলীয়া গাঁৱতে। মোৰো ঘৰ এই গাঁৱতেই, চামনৰা গাঁৱত। এই তেলীয়া গাঁৱত জন্মগ্ৰহণ কৰিছিলে। দেউতাক আছিল লীলা কাকতি, মাক আছিল যোগেশ্বৰী কাকতি। এই তেখেতসকলৰ সুযোগ্য সন্তান সুৰেন্দ্ৰনাথ কাকতি। তেখেতে প্ৰথমে শিক্ষা আৰম্ভ কৰিছিলে জুৰিয়া MV স্কুলত। ইয়াতে 7লৈকে পঢ়ি তাৰপিছত তেখেত উচ্চ শিক্ষাৰ বাবে নগাঁৱত অৱস্থিত তেতিয়া দৰ্শন বহুমুখী উচ্চ মাধ্যমিক বিদ্যালয় আছিল, যাক আজি দৰ্শন উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয় বুলি কোৱা হয়। তাত তেখেতে ক্লাছ 8ৰ পৰা 10লৈকে পঢ়ি সুখ্যাতিৰে প্ৰৱেশিকা পৰীক্ষা পাছ কৰিছিল। তাৰপিছত নগাঁও কলেজৰ পৰা তেখেতে কলা শাখাত স্নাতক ডিগ্ৰী লাভ কৰিছিলে। স্নাতক ডিগ্ৰী সুখ্যাতিৰে লাভ কৰাৰ পিছত কিছুদিনৰ পিছতেই তেখেতে হোজাইত এখন বিদ্যালয়ত হাইস্কুলত চৰকাৰী চাকৰি, শিক্ষকতাৰ চাকৰি লাভ কৰিছিলে। তাত কিছুদিন তেখেতে চাকৰি কৰিছিলে, কিন্তু তেখেতৰ ভাল নালাগিলে হোজাইত থাকি। তেখেতে জুৰিয়া এৰি হোজাইত চৰকাৰী চাকৰি কৰিবলৈ আমনি পালে। আমনি পায় তেখেতে সেই সময়ত জুৰিয়াত প্ৰতিষ্ঠা হোৱা জুৰিয়া হাইস্কুলত আহিবৰ কাৰণে মন মেলিলে। আৰু সেইখিনি সময়তেই আমাৰ জুৰিয়া হাইস্কুলৰ প্ৰধান শিক্ষক চন্দ্ৰকান্ত কটকীদেৱৰ লগত আলোচনা কৰিলে আৰু কটকীদেৱে ক'লে যে তুমি আহিব পাৰিবা, কিন্তু তাত পোৱাৰ দৰে ইয়াত দৰমহা নাপাবা, কাৰণ সেইটো আছিল চৰকাৰী চেংচন পোষ্টত। ইয়াত কৰিব পাৰিবা, কিন্তু ইয়াত কোনো চেংচন পোষ্ট আমাৰ নাই। কিন্তু তেখেতে তাৰ মাজতো চৰকাৰী দৰমহা পোৱা চাকৰি বাদ দি ইয়াত চেংচন নোহোৱা চাকৰিত তেখেতে যোগদান কৰিলে। মাত্ৰ তেতিয়া প্ৰধান শিক্ষকে কৈছিল, তোমাক বিদ্যালয়ৰ পৰা কেইটামান টকা আমি হয়তো আগবঢ়াব পাৰিম। সেই কেইটামান টকা লৈয়ে জুৰিয়াৰ মুহত পৰি এই চৰকাৰী চাকৰিটো বাদ দি জুৰিয়ালৈ গুচি আহিছিল। হয়তো বহুতে এই কথাটো গম নাপাব। আমি হয়তো আজি উপলব্ধি কৰিব নোৱাৰিম যে চৰকাৰী চাকৰি এৰি দৰমহা নোপোৱা চাকৰি এটাত আহিবৰ কাৰণে যেতিয়া সেই গাঁওখনৰ প্ৰতি, জন্মগ্ৰহণ কৰা গাঁওখনৰ প্ৰতি কিমান প্ৰেম থাকিব লাগিব, কিমান মানে তেওঁ এটা আত্মিক সম্বন্ধ থাকিব লাগিব, সেই কাম তেওঁ কৰিছিলে। আৰু আমি যেতিয়া বিদ্যালয়ত তেখেতক লগ পাইছিলোঁ তেতিয়াও মোক মই ছাৰৰ লগত বহুত ঘনিষ্ঠ আছিলোঁ। তেতিয়া মোক কৈছিলে
যে প্ৰভাত তেওঁ সকলো ষ্টুডেণ্টক তই বুলি মাতিছিলে মই এনেকুৱা ষ্টুডেণ্ট পোৱা নাছিলোঁ আমাৰ দিনত যে ছাৰে তুমি বুলি কয় তুমি বুলি কাকো নকয় তই বুলি কয় মই কিবা এটা কথাত এদিন স্কুলত তেতিয়া অলপ মানে 9-10 মানত থাকোঁতে ছাৰক কৈছিলোঁ তেখেতে তই বুজি নাপাবি আমি কিমান কষ্ট দিয়াত শিক্ষকতা কৰি আছোঁ কিন্তু তাৰ মাজতো তেখেতে সমাজখনৰ কাৰণে সামাজিক দায়বদ্ধতাৰে যথেষ্ট কাম কাজ আগবঢ়াই লৈ গৈছিলে তেখেতে স্কুলত থকাৰ অৱস্থাত স্কুলত যত ফাংচন আছিলে গৰম বন্ধৰ ফাংচনৰ পৰা আৰম্ভ কৰি কোনোবা এজন ঢুকালে শোক প্ৰস্তাৱ লোৱাৰ পৰা আৰম্ভ কৰি এই শংকৰ উৎসৱৰ পৰা আৰম্ভ কৰি বিভিন্ন তিথি পাৰ্বণ পালনৰ পৰা আৰম্ভ কৰি সাংস্কৃতিক যি অনুষ্ঠান আছিলে সকলোকে তেখেতে আগভাগ লৈছিলে আৰু আগভাগ লৈ সকলো অনুষ্ঠান যাতে বিদ্যালয়খনত ৰূপায়িত হয় বাদ পৰি যাতে নাযায় তেখেতে তাৰ ব্যৱস্থা কৰিছিলে আনকি আমি যেতিয়া ইয়াত স্কুলত পঢ়ি আছিলোঁ ইয়াত এটা নাট্য আন্দোলনৰ ধাৰা প্ৰবাহিত হৈ আছিল সেইখিনি সময়ত সুৰেণ কাকতি ছাৰৰ লগতে আৰু কিছু লোক আছিল আমাৰ ধৰ্ম শইকীয়া অৰুণ শইকীয়া ছাৰকে আৰম্ভ কৰি পৰশোক খুৰাকে আৰম্ভ কৰি ভোগেশ্বৰ নাথকে আৰম্ভ কৰি এনেকুৱা কিছু ব্যক্তি আছিলে যিসকল নাট্যপ্ৰেমী আছিলে তেওঁলোকৰ লগত একেলগে তেতিয়া কোনো ষ্টেজ নাছিলে তেতিয়া কোনো থিয়েটাৰ কৰিব পৰা কোনো ধৰণৰ পেণ্ডেল আজি নাছিলে কান্ধত বাঁহ কাঠ কঢ়িয়াই ঘৰত থকা তক্তাপোচ বাঁহৰ চাঙি বনাই কঢ়িয়াই লৈ তেওঁলোকে নাটক কৰিছিলে সেই যুগতেই এতিয়াও মোৰ মনত আছে সকলো কথা নাটকৰ নাম মোৰ মনত নাই পিয়লি ফুকন আনাৰকলি আদি নাটকত কি সুন্দৰ অভিনয় কৰিছিলে সেইবিলাক হয়তো নেদেখাসকলে অনুমান কৰিব নোৱাৰিব আনকি এটা সময়ত তেখেতসকল এই নাটক আৰু ভাওনাৰ লগত জড়িত হৈ থাকোঁতেই ডিব্ৰুগড়ৰ পৰা জুৰিয়াৰ সেইখিনি অসমীয়া ভাওনা ইমান সুন্দৰ আছিলে যে ডিব্ৰুগড়ৰ পৰা নিমন্ত্ৰণ কৰি এই জুৰিয়া ভাওনা নি ডিব্ৰুগড়ত প্ৰদৰ্শিত কৰাইছিলে আজি সেই পৰিৱেশ হয়তো জুৰিয়াত নাই ভাওনা এখন পাতিলেও আমাৰ সুবক্তা শ্ৰদ্ধাৰ ময়ূৰবৰা ডাঙৰীয়াই কোৱাৰ দৰে তেখেতে বক্তৃতা দিয়াৰ পিছত আমিতো কথা ক'ব নোৱাৰোৱেই আচলতে তথাপিতো কৈছোঁ আৰু বাধ্য হৈ আজি যদি এখন ভাওনা পতা যায় গাঁৱত মই ইয়াৰে সন্তান যে ভাওনাখনত 11-12 বজালৈকে কিছু দৰ্শক আহে তাৰপিছত দৰ্শকেই পোৱা নাযায় গতিকে আজি পৰিৱেশটো সম্পূৰ্ণ ওলোটা হৈ গ'ল আৰু সেই শ্ৰদ্ধেয় সুৰেণ কাকতি ছাৰো নাই আমাৰো আজিকালি কাৰো সময় নাই মানুহবোৰ সকলোৰে আমাৰ ময়ূৰবৰা ডাঙৰীয়াই কোৱাৰ দৰে আমি আমাৰ পৰা মূৰ হৈ গ'লোঁ গতিকে এই যে আমি আমাৰ পৰা মূৰ হৈ গ'লোঁ গতিকে গাঁওবোৰ লাহে লাহে নিস্তেজ হৈ গ'ল সুৰেণ কাকতি ছাৰে মোৰ এটা কথা মনত আছে মই খালি চমুকেহে কৈছোঁ বক্তৃতা দিয়া নাই যেতিয়া আমি স্কুলত পঢ়ি আছিলোঁ বা কলেজত পঢ়ি আছিলোঁ মই মাজে মাজে তেখেতৰ ঘৰলৈ আহিছিলোঁ বা আন্দোলনৰ সময়ত মই মাজে মাজে আহিছিলোঁ মই দেখিছিলোঁ যে তেখেতে বাহিৰৰ পৰা সত্ৰীয়া সংস্কৃতি সাধক আনি তেখেত সত্ৰীয়া সংস্কৃতিৰ এজন ভাল সাধক আছিলে আনি তেখেতৰ ছোৱালী 5জনীকে শিক্ষা দিয়াৰ লগতে অঞ্চলৰ কিছু ছোৱালী বা বেলেগ ছোৱালীকো আনি তেখেতে সত্ৰীয়া সংস্কৃতিৰ যি আমাৰ সত্ৰীয়া সংস্কৃতিৰ যি প্ৰশিক্ষণ ঘৰতে দিয়াইছিলে আৰু সেই প্ৰশিক্ষণ দিয়াই নহয় 31 ডিচেম্বৰৰ দিনা এটা খোৱা বোৱাৰ ব্যৱস্থা কৰি যাক আমি খানা বুলি কওঁ ব্যৱস্থা কৰি ৰাতি সৰুকৈ এখন ঘৰতে ফাংচন পাতিছিলে এই যে ছোৱালীখিনিক শিক্ষা দিলে এই ছোৱালীখিনিয়ে শিক্ষাটো ল'ব পাৰিলে নে নাই প্ৰদৰ্শন কৰিব পাৰে নে নোৱাৰে এই কথাখিনি তেওঁ সেই 31 ডিচেম্বৰ দিনা পৰীক্ষা কৰিছিলে কোনে পাৰিব আৰু কোনে নোৱাৰিব গতিকে সেই তেওঁৰ যিটো স্পৃহা আছিল যে গাঁৱৰ ল'ৰা ছোৱালীক সত্ৰীয়া সংস্কৃতি শিকাব লাগে গাঁৱৰ ল'ৰা ছোৱালীক খোলটো শিকাব লাগে গাঁৱৰ ল'ৰা ছোৱালীক তালযোৰ শিকাব লাগে সেই স্পৃহা কিন্তু আজিৰ তাৰিখত আমাৰ মনৰ পৰা লাহে লাহে আঁতৰি আনকি ইয়াত অৱস্থিত যিটো শ্ৰীমন্ত শংকৰদেৱ মন্দিৰ আছে বাৰেগীয়া সমাজৰ তাত এটা অনুষ্ঠান পাতিলে আগতে গোটেই জুৰিয়া মানুহ হিলদল ভাঙি গৈছিলে কিন্তু এতিয়া মানুহ আহিবনে নাই আমি ময়ূৰবৰা ডাঙৰীয়াই কোৱাৰ দৰে আমি চিন্তা কৰিব লাগে যে ভকতসকল আহিবনে নাই আজি সেই পৰ্যায়লৈ গুচি গৈছে গতিকে মই আপোনালোকক আৰু কিছু কথা ক'বলৈ আছে সুৰেণ কাকতি ছাৰে অকল নাট্য আন্দোলনতে নহয়
চিনেমা জগততো হুমুকি নমৰা নহয়। তেখেতে শকুন্তলা শংকৰ জোচেফালি, এণ্টনি মোৰ নাম আদি চিনেমাত তেখেতে অভিনয় কৰিছিলে। এই অভিনয়ৰ জৰিয়তে তেখেতে তেখেতৰ অভিনয়ৰ প্ৰতিভা স্বাক্ষৰ ৰাখি থৈ গৈছে। এতিয়াও কেতিয়াবা হঠাৎ দেখা যায় যে সেইকেইখন চিনেমা মাজে মাজে টিভি পৰ্দাত কেতিয়াবা আমি হঠাৎ দেখিবলৈ পাওঁ। আৰু দেখি মোৰ এইকাৰণেই ভাল লাগে যে সুৰেণ কাকতি ছাৰৰ লগতে সেইখিনি সময় বহুকেইজন জুৰিয়াৰ নাট্য আন্দোলনৰ লগত জড়িত থকা ব্যক্তিক আমি তাত দেখিবলৈ পাওঁ। আৰু সেই চিনেমাখন প্ৰযোজনা কৰিছিলে আমাৰ জুৰিয়াৰ মহিকান্ত শইকীয়াদেৱ আৰু প্ৰয়াত ধৰ্মকান্ত শইকীয়াদেৱৰ পৰিয়ালৰ ফালৰ পৰা। মই কৈ থাকিলে বহুত কথা ক'ব পাৰোঁ, কিন্তু দীঘলীয়া বক্তব্য মই ৰাখিব বিচৰা নাই। মাত্ৰ পুনৰ সুৰেণ কাকতি ছাৰলৈ মই শ্ৰদ্ধা জনাইছোঁ। আৰু তেখেতৰ 5জনী ছোৱালীয়ে তেখেতৰ পিতৃক জীৱন্ত কৰি ৰাখিবৰ বাবে, যেনেকৈ মানুহ জন্মিলে মৃত্যু হ'বই, কিন্তু মৃত্যুৰ পিছতো মানুহজনক কেনেকৈ জীয়াই ৰাখিব লাগে এই কথাটো তেখেতৰ 5জনী ছোৱালীয়ে এই ন্যাস গঠন কৰি বিশেষকৈ ন্যাসৰক্ষী মৌচুমী কাকতি ডেকা তেখেতে এইটো ৰাখিছে। অকল তেখেতে দেউতাকৰটোৱেই নহয়, তেখেতৰ শহুৰ শাহুৰকো এই একেটা গতিতে জীৱন্ত কৰি ৰাখিছে। গতিকে তেখেতসকললৈ মই মোৰ ফালৰ পৰা মোৰ কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি সমবেত হোৱা সকলো নিমন্ত্ৰিত অতিথি, সমবেত সুধামণ্ডলীক মোৰ শ্ৰদ্ধা জনাই মই মোৰ চমু যি অৱলোকন দিছিলে সামৰণি মাৰিছোঁ। ধন্যবাদ। সন্মানীয় প্ৰসাদ কলিতাদেৱক আমি কৃতজ্ঞতা আৰু শ্ৰদ্ধা জনাইছোঁ। পৰ্যাপ্ত পৰিমাণে সময় দিব নোৱাৰাৰ বাবে আমি দুখ প্ৰকাশ কৰি আমি আগবাঢ়িছোঁ আজিৰ অনুষ্ঠানৰ এক অন্যতম মূল আৰু গুৰুত্বপূৰ্ণ কাৰ্যসূচীৰ মজিয়ালৈ।